উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত পথাৰ দিৱস পালন। পথাৰ দিৱসত সৰিয়হ আৰু তৰিয়াৰ বৈজ্ঞানিক কৃষি প্ৰণালী বিষয়ক এখনি পুস্তিকা উন্মোচন। এই পথাৰ দিৱসত শালমৰা, তাঁতিয়েমৰা, দুৱাৰ গাঁও প্ৰায় ৩০ শতাধিক মহিলা কৃষকে অংশগ্ৰহণ কৰে। পথাৰ দিৱসৰ লগত সংগতি ৰাখি কৃষক আৰু বিজ্ঞানীৰ মাজত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই দিৱসত কৃষি বিশ্ববিদ্যালয়ৰ লগতে উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বহুকেইজন বিজ্ঞানী উপস্থিত থাকি কৃষকসকলৰ উপযোগী হোৱাকৈ বক্তব্য ৰাখে। আজি খুব ভাল লাগিছে যে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ লখিমপুৰত যিটো মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে, সেই গৱেষণা কেন্দ্ৰই আমি ইয়াৰ হালমৰা, তাঁতিয়ামৰা, গড়চিগা এই অঞ্চলৰ ৩খন গাঁৱৰ বৃহৎ ৰাইজৰ সহযোগত ইয়াত আমি পথাৰ দিৱস উদযাপন কৰিছোঁ। আমি বহুত দিৱস উদযাপন কৰোঁ, কিন্তু খেতিয়কসকলৰ কাৰণে পথাৰ দিৱস উদযাপন কৰাৰ যি হেঁপাহ, এই হেঁপাহ আজি আমাৰ এই ভিতৰুৱা অঞ্চলত কৰিবলৈ পাই আমাৰ খুব ভাল লাগিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই অঞ্চলত আমি সৰিয়হৰ বিশ্ববিদ্যালয় উদ্ভাৱন কৰা TS36, TS38, TS67 এই জাতসমূহ সফলতাৰে কৃষকৰ সহযোগত আমি ইয়াত যি ডেমনষ্ট্ৰেশ্যন হয়, প্ৰদৰ্শনমূলক খেতি কৰিছোঁ যোৱা 3টা বছৰে। আৰু যোৱা প্ৰায় 7 বছৰ ধৰি আমি ইয়াত বানপানীৰ লগত যুঁজ দিব পৰা আমাৰ বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান এইকেইটা জাত ইয়াত আমি প্ৰদৰ্শনমূলক হিচাপে কৰিছিলোঁ। আৰু আজি মোৰ ভাল লাগিছে যে ইয়াৰ কৃষকসকলে কৈছে এই জাতকেইটা ইয়াৰ ৰাইজে আদৰি লৈছে, কাৰণ বান অধ্যুষিত অঞ্চল। পথাৰ দিৱসৰ উদ্দেশ্যৰে আমি এই বাৰ্তাসমূহ বৃহত্তৰ লখিমপুৰ জিলাখনৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ মাজলৈ, কৃষক ৰাইজৰ মাজলৈ লৈ যাবলৈ বিচাৰিছোঁ। সেইটোৱে আচলতে পথাৰ দিৱস উদযাপনৰ মূল উদ্দেশ্য, যাতে ইয়াৰ সফলতাৰ কাহিনী আমি ৰাজ্যখনৰ আন বান অধ্যুষিত অঞ্চলৰ বা সৰিয়হ যিসকলে খেতি কৰি আছে কৃষকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আৰু মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বিশ্ববিদ্যালয় উদ্ভাৱন কৰা এই অধিক উৎপাদনক্ষম অসমৰ পৰিৱেশৰ লগত খাপ খোৱা জাতসমূহ যাতে গ্ৰহণ কৰে। আৰু আমি যন্ত্ৰৰ ব্যৱহাৰৰ গুৰুত্ব দিছোঁ। আপোনালোকক জনাই মোৰ ভাল লাগিছে যে আমি সৰিয়হ সিঁচাৰ কাৰণে যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ ট্ৰেক্টৰৰ সহায়ত। আমি স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন ব্যৱহাৰ কৰিছোঁ, ধান মাৰিবৰ কাৰণে যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ, সৰিয়হ মাৰিবৰ কাৰণে যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ। এই সকলোবোৰ ৰাইজে আদৰি লৈছে। আৰু এই অনুষ্ঠানটোত আজি বৃহৎ সংখ্যক ৰাইজ উপস্থিত হৈছেহি 3খন গাঁৱৰ। আৰু তেওঁলোকে তেওঁলোকৰ পৰম্পৰাগত যি সাংস্কৃতিক কাৰ্যসূচী এয়াও তেওঁলোকে স্ব-ইচ্ছাৰে প্ৰদৰ্শন কৰিছে। খুব ভাল লাগিছে। আৰু মই পুনৰ ৰাইজক এটাই অনুৰোধ কৰিম, যাতে বিশ্ববিদ্যালয়ৰ কৃষি বিশ্ববিদ্যালয়ৰ উন্নত প্ৰযুক্তিসমূহ গ্ৰহণ কৰিবৰ কাৰণে আপোনালোক আগবাঢ়ি আহক। আমি লখিমপুৰত 3টা অনুষ্ঠান আছোঁ, কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জহিঙত আছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়। এই 3খনেই আমি জিলাখনৰ লগতে উত্তৰ পাৰৰ ৰাইজৰ কাৰণে সদায় কাম কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।